অসম গণ পৰিষদ জিন্দাবাদ 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 ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ। বর্তমান এনডিএ সরকারের যে বিগ ব্রাদার ভারতীয় জনতা পার্টির সম্মানীয় সভাপতি দিলীপ শইকীয়া আৰু সম্মানীয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। দুবাৰকৈ বিধায়ক থকাৰ পিছত তৃতীয়বাৰৰ বাবে যেতিয়া চৰকাৰ গঠন কৰিব সেই মুহূৰ্তত হাজো শুৱালকুছি সম্মানীয় সমষ্টিটো অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ তেখেতসকলে সুবিধা দিছে। গতিকে আমি পূৰ্বৰ 4বাৰকৈ অসম গণ পৰিষদ দলৰ অধীনত থকা সমষ্টিটো পুনৰ ভাৰতীয় জনতা পাৰ্টি যেহেতু আমাক সুবিধা দিছে, আমি দ্বিগুণ উৎসাহেৰে এইবাৰৰ প্ৰাৰ্থীগৰাকী যিগৰাকী প্ৰাৰ্থী আমাৰ অঞ্চলৰে নহয় হাজো সমষ্টিৰ প্ৰতিটো পৰিয়ালৰ সদস্য বুলি ক'লে ভুল নহ'ব। প্ৰতিগৰাকী মানুহৰ লগত সুসম্পৰ্কিত এগৰাকী ব্যক্তি প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়া, আৰু তেখেতে জাতি ধৰ্ম নিৰ্বিশেষে প্ৰতিগৰাকী মানুহৰ লগত সমব্যৱহাৰ ভাল ব্যৱহাৰেৰে তেখেতে প্ৰতিগৰাকী নাগৰিকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে। গতিকে সেনেকুৱাগৰাকী প্ৰাৰ্থী পাই সৰ্বস্তৰৰ ৰাইজ ইয়াত ওলাই আহিছে, তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছে। এয়া পতাকা ফুটিছে, এয়া কৰ্মীসকলৰ আনন্দৰ বহিঃপ্ৰকাশ। গতিকে আমি এনডিএৰ সমৰ্থিত, যিহেতু আমি এনডিএ সমৰ্থিত ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই আমি থাৰ্ড টাইম যিটো চৰকাৰ হ'ব, থাৰ্ড টাইম চৰকাৰত আমি এটা ভাল ব্যৱধানত প্ৰাৰ্থীগৰাকীক বিজয়ী কৰে প্ৰকাশ চন্দ্ৰ দাস ডাঙৰীয়াক আমি দিছপুৰ মজিয়াত পঠিয়াবলৈ সক্ষম হওঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।